মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এক্সাৰসাইজ 13.1 আমি 6 নম্বৰলৈকে কোৱেশ্চন ভিডিঅ' কৰা হৈছে ভিডিঅ' দি দিয়া হৈছে আজি 7 8 যিমান দূৰ পৰা যায় তোমালোকক মই কৰাই দিছো তেনেহলে তোমালোকৰ এই 7 নম্বৰ কোৱেশ্চনটোত আছে কি এটা লঘু পানীয় ফেক্টৰীত মেচিনে 6 ঘণ্টাত 840 টা বটল পুৰ কৰে ই 5 ঘণ্টাত কিমানটা বটল পুৰ কৰিব গতিকে একেবাৰে সহজ অংক 6 ঘণ্টাত 840 টা তেনেহলে 5 ঘণ্টাত কিমানটা কৰিব নহয় না আগৰ দৰে তোমালোকে বাকস বনাই লবা বাকস বনালে সুবিধা হয় তোমালোকে বনাবা বেলেগ নিয়মও কৰিব পাৰি কিন্তু বাকস বনালে বেছি সুবিধা হয় ইয়াত তোমালোকে কি লিখিবা ইয়াত তোমালোকে লিখিবা বটল বটলৰ সংখ্যা একচুয়ালি লিখিব লাগে বটল লিখিলে হ'ব আৰু ইয়াত উল্টা হৈছে তোমালোকৰ ইয়াতে তোমালোকে লিখা সময় আৰু ইয়াত গেল বটল তেনেহলে 6 ঘণ্টাত কিমানটা বটল লৈছিলে 6 ঘণ্টাত 840 টা বটল তেনেহলে 5 ঘণ্টাত কিমানটা বটল তোমালোকে ধৰি লোৱা এক্সট্ৰা বটল সময় বঢ়াৰ লগে লগে যেটো বটলৰ সংখ্যাও বাঢ়ি যায় তানে ই প্ৰত্যক্ষ অনুপাতত আছে যেটো প্ৰত্যক্ষ অনুপাতত থাকে তেনেহলে আমাক কি কৰিব লাগিব তোমালোকে এই দুটা ৰেশিও আৰু এই দুটা ৰেশিও সমান হ'ব মানে অনুপাত সমান হ'ব তেনেহলে আমি কি লিখিম ৰংটো চেঞ্জ কৰিছো 6/840 is equal to তেনেহলে কি হ'ব 5/x আচ্ছা এটা কথা তোমালোকে ক্ৰস মাল্টিপল কৰিবা ক্ৰস মাল্টিপল কেনেকৈ কৰিবা এটো ইয়াত আনিবা নাই আমি এটা কাম কৰিম তোমালোকৰ সুবিধাৰ কাৰণে x টো 6 ৰ জাগাত লৈ ললো গল সমান চিন আছে 5 আমাৰ ওপৰত আছে ওপৰতে থাকিল পূৰণ দিম এইটো আমাৰ 840 টো আমাৰ তলত আছে না হিফালে গলে ওপৰত যাব হয়নে ওপৰত গলে কিমান হ'ব 840 ওপৰতে থাকিল আৰু 6 টো যে আছে 6 এই 6 টো যে আছে এই 6 টো আমাৰ ওপৰত আছে হিফালে গলে আমাৰ কত যাব তলত যাব এই তলত আহিল এতিয়া আমি বিন্দাস কাটাকাটি কৰিম হয়নে কেনেকৈ কাটাকাটি কৰিম তোমালোকে অলপ চোৱা 6 1 গুণ 6 হয়নে ইয়াতো 6 1 গুণ 6 হয়নে বাকি থাকিল ইয়াত 2 24 6 4 গুণ 24 তেনে লগত শূন্য থাকিল তেনে আমাৰ কি হল ওপৰত আমাৰ কিমান থাকিল ওপৰত থাকিল 5 আৰু 140 মানে 5 14 কিমান হয় 70 শূন্য এটা আছে শূন্য লগাই দিলা ইমানটা বটল তোমালোকৰ উৎপাদন কৰিব পৰা যাব 5 ঘণ্টাত গতিকে এইখিনি তোমালোকে গম পালা এতিয়া 8 নম্বৰটো আমি সলভ কৰি দিছো 8 নম্বৰটো মডেল জাহাজ এখনৰ পাল খুঁটাটোৰ উচ্চতা 9 সেমি প্ৰকৃত জাহাজখনৰ পাল খুঁটাটোৰ উচ্চতা 12 মিটাৰ আচ্ছা তাৰপিছত কি দিছে প্ৰকৃত জাহাজখনৰ দৈৰ্ঘ্য যদি তোমালোকৰ 28 মিটাৰ হয় তেনে মডেল জাহাজখনৰ দৈৰ্ঘ্য কিমান হ'ব আচ্ছা ইয়াত পাল খুঁটাৰ লগত তোমালোকৰ জাহাজৰ দৈৰ্ঘ্যৰ আমাৰ ৰেশিওটো মিলাব লাগিব পাল খুঁটাটোৰ মডেলত কিমান আছে 9 সেমি আৰু অৰিজিনালটোত কিমান আছে 12 মিটাৰ হয়নে আচ্ছা ইফালে সৱাল তোমালোকে কি কৰিব লাগিব আকৌ তেনেকৈ তোমালোকৰ বাকস বনাব লাগিব ওপৰত লিখিবা তোমালোকে মডেল জাহাজ আৰু তোমালোকে লিখিবা তলত প্ৰকৃত জাহাজ আচ্ছা মডেল জাহাজৰ তোমালোকৰ খুঁটাৰ উচ্চতা কিমান আছিল 9 সেমি আৰু অৰিজিনালটোত কিমান আছিল অৰিজিনালটোত তোমালোকৰ হয় 12 মিটাৰ ইয়াত আৰু তোমালোকে কনভাৰ্সন কৰিবলগীয়া নহয় তোমালোকে ডাইৰেক্ট 12 লিখে ইয়াত আৰু ইয়াত জাহাজৰ দৈৰ্ঘ্য যদি মডেল জাহাজৰ দৈৰ্ঘ্য আমাক কিমান বুলি কৈছে
গতিকে তাত আমি কি লিখিম x লিখিম তেনেহলে আৰু অৰিজিনাল জাহাজৰ দৈৰ্ঘ্য কিমান হ'ব দিয়া আছে এটো অৰিজিনাল জাহাজৰ দৈৰ্ঘ্য তোমালোকৰ 28 মিটাৰ 28 মিটাৰ আছে ইয়াত তোমালোকে 28 মিটাৰ লিখিলা এতিয়া আমাৰ x ৰ ভ্যালু উলিয়াব লাগিব তোমালোকে জানা ইয়াই আমাৰ কি অনুপাত পাৰ্থক্য অনুপাত গতিকে সিধা সিধি লিখিবা তোমালোকে বিন্দাস 9/12 is equal to x/28 হয়নে ঠিক আগতৰে ক্ৰস মাল্টিপল কৰিবা তোমালোকে ক্ৰস মাল্টিপল কেনেকৈ কৰিবা এইটো ইয়াৰ লগত বিন্দাস আমি কৰিম কি x যত আছে তাতে থাকিবলৈ দিয়া ইফালে তোমালোকে চোৱা x যত আছে তাতে থাক মানে এই 28 তলত আছে আমি ইফালে লৈ আহিম তানে সিধা ওপৰত যাব 9 into 28 আৰু ইয়াত তলত 12 আছে 12 তলতে থাকিবলৈ দিয়া এতিয়া আমি কাটাকাটি কৰিম কেনেকৈ কাটাকাটি কৰিম দেখাই দিছো আমি 3 ৰে কাটিম 3 3 গুণ 9 3 4 গুণ 12 হয়নে 3 4 গুণ 12 এতিয়া আকৌ কাটিম আমি 4 1 গুণ 4 আৰু 4 7 গুণ হয়নে তেনেহলে আমাৰ ওপৰত কি থাকিল তলত 1 থাকিল নিলিখিলেও হয় ওপৰত আমাৰ থাকিল 3 into 7 equal to x implies দিবা ইয়াত আকৌ 3 7 গুণ 21 21 equal to x তেনেহলে আমাৰ x ৰ ভ্যালু 21 ওলাল তাৰ নেকি তোমালোকে লিখিবা নিৰ্ণয় মডেল জাহাজখনৰ দৈৰ্ঘ্য হ'ব 21 সেন্টিমিটাৰ ইয়াত আকৌ মিটাৰ নিলিখিবা মিটাৰ লিখিলে ভুল হ'ব এটা হ'ব আমাৰ আনসাৰ আচ্ছা এতিয়া আমি নেক্সট কোৱেশ্চন লৈ গুছি যাম তোমালোকে প্ৰসেসটো চাই ভিডিও অফ কৰি তোমালোকে লিখি থাকিবা এতিয়া 9 নম্বৰ কোৱেশ্চনটো লৈ গুছি গৈছে ৰবা নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কি আছে এটা 5 মিটাৰ 60 সেন্টিমিটাৰ ওখ উলম্ব স্তম্ভই 9 মিটাৰ 3 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ চাপ লায় আচ্ছা যেহেতু মিটাৰ সেন্টিমিটাৰ উল্টা পুল্টা আছে ইয়াত গতিকে সব বিলাকতে তোমালোকে কি কৰিবা কি সেন্টিমিটাৰ লৈ কনভাৰ্ট কৰিবা আচ্ছা তাৰ আগতে আমি বাকসটো বনাই লৈছো ৰবা কৰালা কৰাৰ পিছত তোমালোকে ইয়াত লিখিবা ৰবাচোন চাম আৰু বাকিছে স্তম্ভ ইমান চাপ লৈছে সেই একেটা সময়তে 10 মিটাৰ আচ্ছা খুঁটাৰ উচ্চতা আৰু চাৰ উচ্চতা ইয়াত হ'ব এইখিনি ভাষাখিনি তোমালোকে নিজে জানিব লাগিব ইয়াত হ'ব তোমালোকৰ খুঁটাৰ উচ্চতা খুঁটাৰ উচ্চ আৰু কি লিখি আছো ৰবা উচ্চতা উষ্ণতা লিখিবলৈ গৈ আছো খুঁটাৰ উচ্চতা ইয়াত হ'ব চাৰ উচ্চতা চা উচ্চতা আচ্ছা এতিয়া খুঁটাৰ উচ্চতা আমাৰ কিমান আছিল খুঁটাৰ উচ্চতা আছিল 5 মিটাৰ 60 সেন্টিমিটাৰ তেনেহলে 5 মিটাৰ 60 সেন্টিমিটাৰ কিমান হ'ব 560 সেন্টিমিটাৰ টুগেদাৰ 560 সেন্টিমিটাৰ আৰু ইয়াৰ চাৰ উচ্চতা কিমান আছিল ইয়াৰ চাৰ উচ্চতা আছিল 3 মিটাৰ 20 সেন্টিমিটাৰ তানে 320 সেন্টিমিটাৰ কিমান হ'ব 320 সেন্টিমিটাৰ এবিলাক সব সেন্টিমিটাৰত এতিয়া আৰু কোনটো কিমান কৈছে 12 মিটাৰ 50 সেন্টিমিটাৰ ওখ স্তম্ভই হয়নে তেনেহলে 12 মিটাৰ 10 মিটাৰ 50 সেন্টিমিটাৰ কিমান হ'ব তেনেহলে 1050 সেন্টিমিটাৰ ইয়াৰ চাৰ উচ্চতা কিমান হ'ব এটা আমাক উলিয়াব দিছে ধৰিলো আমাৰ চাৰ উচ্চতা হ'ল a যিকোনো ভেৰিয়েবল তোমালোকে ধৰিব পাৰা ইয়াত ধৰা বন্ধ কোনো নিয়ম নাই নিশ্চয় এইবিলাক আমাৰ কি আছে প্ৰত্যক্ষ অনুপাতত গতিকে তোমালোকে লিখিবা ডাইৰেক্ট অনুপাত বনাই লবা 560/320 সমান সমান 1050/a
এতিয়া আমাক ক্যালকুলেট কৰিব লাগে তাৰমানে এৰ ভ্যালু উলিয়াব লাগে এতিয়া আমি কৰিম কি ক্ৰস মাল্টিপল কৰিম হয়নে মানে 560 জায়গাত আমি 1 লৈ আহিলো কাক লৈ আহিলো 1 এই ইয়াত থাকিল ইফালে তোমালে টানিলা 1050 তো ওপৰত আছে এটা 320 যে আছে ই ওপৰলৈ গুছি যাব গুছি গৈ ইয়াত পূৰণ হ'ব 320 গল আৰু ইফালে তোমালোকৰ 560 আছে এই 560 তলত আহিব 560 এতিয়া আমি কাটাকাটি কৰিম কাটাকাটি কেনেকৈ কৰিম তোমালোকে যেটো ইজি ৰাস্তা আমি হেতুতে ফলো কৰিবলৈ চেষ্টা কৰিম আচ্ছা এইখনো আগতে কাটি লোৱা গৈছে এতিয়া 16 এদি আমি কাটিম 16 এ কাটিলে তোমালোকৰ যদি জামেলা হয় তাতকে সৰু লৈ তোমালোকে কাটিব পাৰা ফৰ এক্সাম্পল তোমালোকে হেৰি কৰা 8 এদি কাটা 4 8 গুণ 32 আৰু 8 দি কাটিছো তাৰ মানে 7 8 যায় 7 টাইমস 7 বাৰ গল হয়নে এতিয়া তোমালোকে 7 দি ইয়াত একবাৰ হল ইয়াত আকৌ একবাৰ হল 10 বাকি থাকিল 3 35 7 5 যায় 35 শূন্য এটা আছে শূন্য লগাই দিয়া তেনেহলে আমাৰ ওপৰত কি থাকিল তলতে একাউণ্ট থাকিল 1 থাকিল নিলিখিলো হয় গতিকে তোমালোকে সিধা ইয়াত লিখিবা তোমালোকে 150 into 4 আচ্ছা 150 into 4 শূন্য তো শূন্য থাকিল 4 15 60 60 কিমান হ'ব সেন্টিমিটার 60 সেন্টিমিটার জায়গা তোমালোকে কি লিখিব পাৰা এতিয়া 6 মিটাৰ লিখিব পাৰা এইখিনিতে তোমালোকৰ এটা নোট দিছো তোমালোকক যে মই লিখিছিলো ইয়াত 560 সেন্টিমিটার কেনেকৈ হল কাৰণ দি আছিল তোমালোকৰ 5 মিটাৰ 60 সেন্টিমিটার হয়নে 5 মিটাৰত আমাৰ কিমান হল 500 সেন্টিমিটার লগতে আমাৰ আকৌ আছে 60 সেন্টিমিটার গতিকে 500 আৰু 60 560 সেন্টিমিটার মনত ৰাখিবা 1 মিটাৰ ইকুৱেল টু 100 সেন্টিমিটার গতিকে এইখিনি জানিলে তোমালোকে অংকখিনি ভালদৰে বুজিব পাৰিবা এনিৱে সোৱাৰ কাৰণে থ্যাংক ইউ আৰু নেক্সট এটা ক্লাস কৰি আমি হতে এক্সাৰসাইজটো শেষ কৰি দিম সোৱাৰ কাৰণে ধন্যবাদ তোমালোকৰ কিবা জানা থাকিলে কিবা প্ৰবলেম থাকিলে তোমালোকে কমেন্টত জনাবা কমেন্টত জনালে সেই হিচাপে ভিডিও বনাই দিয়া হ'ব থ্যাংক ইউ